বুঢ়াবাঘৰ প্ৰসংগৰে গৰম হৈছে ধুবুৰী সংসদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সভা। বদৰুদ্দিন আজমলক নিৰ্বাচনী সভাত তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ। বুঢ়াবাঘে লণ্ডনৰ পৰা দাঁত লগাই আনিব লাগিব বুলি বদৰুদ্দিন আজমলক কটাক্ষ উত্তৰ অভয়াপুৰী সমষ্টিৰ কংগ্ৰেছ বিধায়ক আব্দুল বাতেন খণ্ডকাৰৰ। ৰকিবুল হুছেইনৰ নাম শুনিয়েই আজমলে ভয়ত কম্পমান হৈছে বুলি তীৰ্যক মন্তব্য কংগ্ৰেছ বিধায়কগৰাকীৰ। বদৰুদ্দিন আজমল ডাঙৰীয়া তেখেত যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথা শুনিয়ে যে ভয় খাইছে আপোনালোকে নিশ্চয় গম পাইছে। তেখেত বোলে কিবা বোলে বাঘ, বুঢ়া বাঘ, দাঁত বোলে লণ্ডনৰ পৰা ঠিক কৰাই আনিব লাগিব। তাৰমানে তেওঁৰ বৰ্তমান দাঁতত কাম নিদিয়ে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ'লে তেখেতৰ বৰ্তমান দাঁতে কাম নিদিয়ে, লণ্ডনৰ পৰা বোলে দাঁত ঠিক কৰাই আনিব লাগিব। ইয়াৰ অৰ্থ কি? তেখেতে ভয় খাইছে, তেখেত পৰাজয় বৰণ কৰিব যে সেইটো তেখেতে স্বীকাৰ কৰি লৈছে। বিপুল ভোটত আমি জয়লাভ কৰিম। গাঁৱে ভূঞে, বিশেষকৈ ধুবুৰী ডিষ্ট্ৰিক্টৰ গাঁৱে ভূঞে যিখিনি অঞ্চলত তেওঁ প্ৰথমতে আছিলে সাংসদ, এইবাৰ বা যোৱা বছৰ যি সাংসদ আছিলে, সেই অঞ্চলত তেখেতৰ এগেইনষ্টত এনেকুৱা এণ্টি ইনকামবেঞ্চি, এনেকুৱা প্ৰতিষ্ঠান বিৰোধী ঢেউ হৈছে। আপোনালোকে বহুত ভিডিঅ' ক্লিপিঙত দেখা পাইছে যে তেখেত যিটো সভাত গৈছে 100 পৰা 150 বা 50 গৰাকী লোক হৈছে, শিশুসকলক আনি চেয়াৰত বহাই লৈ পেলাই মিটিং কৰিবলগীয়া হৈছে। আপোনালোকে ভিডিঅ' ক্লিপটো মিছা নহয়, আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে বদৰুদ্দিন আজমলৰ বিদায় হোৱাটো খাটাং, ইয়াত আৰু কোনো বিমত নাই।